স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। মই আবুক সিদ্দিক। আজি আমি পঢ়িম ক্লাছ 9-ৰ বিজ্ঞানৰ যিটো অধ্যায় আছে 15 খাদ্য সম্পাদনৰ উৎকৰ্ষ সাধন। আজি আমি এই পাঠ্য অনুশীলনী কোৱেশ্চন এনসাৰ কেইটা কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত মই প্ৰশ্নাৱলী কোৱেশ্চন এনসাৰ কেইটা কৰাৰ লগতে ভিতৰৰ কেইটামান এমচিকিউ আলোচনা কৰিছিলোঁ। আজি অনুশীলনী কোৱেশ্চন এনসাৰ কেইটা কৰিম। সো আমাৰ 1 নম্বৰ কোৱেশ্চন দিছে, শস্যৰ অধিক উৎপাদন কৰিব পৰা যিকোনো এটা পদ্ধতিৰ বিষয়ে বৰ্ণনা দিয়া। সো আমি ইয়াৰ উত্তৰখিনি লিখি নিছোঁ। শস্যৰ অধিক উৎপাদন কৰিব পৰা এটা পদ্ধতি হ'ল শস্যৰ উৎকৰ্ষ সাধন। শস্যৰ উৎকৰ্ষ সাধন দুটা ব্যৱস্থা আছে। প্ৰথমটো হ'ল বৰ্ণ সংৰক্ষণৰ, অৰ্থাৎ জিনীয়ভাৱে পাৰ্থক্য থকা দুটা উদ্ভিদৰ মাজত কৰা প্ৰজনন পদ্ধতি। ইয়াৰ পিছত আমি লিখিম যে এই পদ্ধতিৰ দ্বাৰা কোনো শস্যৰ আকাংক্ষিত গুণ বিশিষ্ট কৰিব পৰা যায়। দ্বিতীয়তে, শস্যৰ উৎকৰ্ষ সাধনৰ বাবে কোনো প্ৰয়োজনীয় জিন আনি শস্যত অন্তৰ্ভুক্ত কৰিব পাৰি। সেইদৰে এই নিৰ্দিষ্ট জিনটোৱে বহন কৰা আকাংক্ষিত চৰিত্ৰটো শস্যটোৱে লাভ কৰে। একদম ইজিকৈ লিখি দিছোঁ, বুজিলে। আমাৰ 2 নম্বৰ কোৱেশ্চন দিছে যে পদাৰ্থক কিয় জৈৱিক সাৰ আৰু কৃত্ৰিম সাৰ প্ৰয়োগ কৰা হয়। পথাৰত নহয়, পথাৰত কিয় জৈৱিক সাৰ আৰু কৃত্ৰিম সাৰ প্ৰয়োগ কৰা হয়। আমি উত্তৰখিনি লিখিম যে জৈৱিক সাৰত প্ৰচুৰ পৰিমাণে জৈৱ সাৰ থাকে। জৈৱ সাৰে মাটিক পোষক দ্ৰব্য, জৈৱ পদাৰ্থ যোগান ধৰিব, মাটিৰ উৰ্বৰতা বঢ়ায়। জৈৱিক সাৰে মাটিৰ গঠন আৰু গুণগত মানৰ উৎকৰ্ষ সাধন কৰে। ইয়াৰ উপৰিও বালিঅহীয়া মাটিয়ে পানী ধৰি ৰাখিব পৰা আৰু বোকা মাটিৰ বন্ধ বা জমা হৈ থকা পানী এৰিব পৰা কৰি তোলে। কৃত্ৰিম সাৰ হ'ল কিছুমান ৰাসায়নিকভাৱে প্ৰস্তুত উদ্ভিদৰ অনুপোষক পদাৰ্থ যিবোৰ নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম আদিৰ যোগান ধৰি উদ্ভিদৰ ভালদৰে বিকাশ আৰু বৃদ্ধি কৰে। সেইকাৰণে পথাৰত জৈৱ সাৰ আৰু কৃত্ৰিম সাৰ প্ৰয়োগ কৰা হয়। ইয়াৰ পিছত 3 নম্বৰ কোৱেশ্চন আছে যে অন্তৰাৱৰ্তী কৃষি পদ্ধতি আৰু শস্যাৱৰ্তনৰ সুবিধাসমূহ কি? আমি উত্তৰটো লিখিম যে অন্তৰাৱৰ্তী কৃষি সুবিধাসমূহ হ'ল নম্বৰ দিছোঁ যে একে ডোখৰ মাটিয়ে দুটা বা ততোধিক শস্য এক নিৰ্দিষ্ট শৈলীৰে খেতি কৰিব পাৰি। 2 নম্বৰ দিছোঁ যে এই পদ্ধতিত নিৰ্বাচন কৰি লোৱা শস্যবোৰৰ অনুপোষক দ্ৰব্যবোৰ বেলেগ বেলেগ হয়, কাৰণ যোগান ধৰা সকলোবোৰ অনুপোষক শস্যই শোষণ কৰি ল'ব পাৰে। 2 নম্বৰ দিছোঁ যে দুয়োবিধ বা আটাইকেইবিধ শস্যৰ পৰা অধিক উৎপাদন লাভ কৰিব পাৰি। 4 নম্বৰ দিছোঁ যে কীট পতংগবোৰে একবিধ শস্যৰ আটাইখিনি উদ্ভিদত বিয়পিব নোৱাৰে।
শস্যাৱৰ্তনৰ সুবিধাসমূহ আমি 1 নম্বৰ দিছোঁ যে এনে পদ্ধতিত দুবিধ বা তিনিবিধ শস্য খেতি একেডৰা মাটিত একচৰতেই সফলতাৰে কৰিব পাৰি। 2 নম্বৰ দিছোঁ যে পূৰ্বৱৰ্তী শস্যবিধ যদি মাহজাতীয় শস্য হয় তেনেহ'লে ই মাটিৰ উপকাৰী অণুজীৱক সংখ্যা বঢ়াই পৰৱৰ্তী শস্যবিধৰ বাবে কৃষি ভূমি উৰ্বৰতা কৰি তোলে। 4 নম্বৰ দিছোঁ যে 4 নম্বৰ কোৱেশ্চন আছে আমাৰ যে জিনীয় সাল সলনি কৌশল কি? ই কৃষি পদ্ধতি কিয় উপযোগী? আমি ইয়াৰ উত্তৰখিনি এনেকৈ লিখিম যে জিনীয় সাল সলনি হ'ল জিনীয়ভাৱে পাৰ্থক্য থকা দুবিধ উদ্ভিদৰ মাজত কৰা প্ৰজনন পদ্ধতি যাক বৰ্ণ সংৰক্ষণ বুলি কোৱা হয়। এই সংৰক্ষণ পদ্ধতিত আন্তঃ অৰ্থ একে প্ৰজাতিৰ দুটা বেলেগ বেলেগ সঁচৰ মাজত বা আন্তঃপ্ৰজাতি অৰ্থাৎ একে জাতি বা গণৰ অন্তৰ্গত দুটা প্ৰজাতিৰ মাজত কৰা হয়। তাৰপিছত আমি অলপমান দিছোঁ যে জিনীয় সাল সলনি কৰি উন্নত আৰু উৎপাদনক্ষম ৰোগ প্ৰতিৰোধকাৰী বিভিন্ন পৰিৱেশত অভিযোজন কৰিব পৰা শস্য বীজ উৎপাদন কৰিব পাৰি। 5 নম্বৰ কোৱেশ্চন আছে যে ভঁৰালত মজুত কৰি ৰখা শস্যৰ কেনেদৰে ক্ষতি সাধন হয়? আমি উত্তৰটো এনেকৈ লিখিম যে ভঁৰালত মজুত ৰখা শস্যৰ ক্ষতি সাধন 2 প্ৰকাৰৰ কাৰকৰ দ্বাৰা হয়: জৈৱিক আৰু অজৈৱিক কাৰক। জৈৱিক কাৰকসমূহ পোক, এন্দুৰ, ভেঁকুৰ, চাহী, বেক্টেৰিয়া আদি। আৰু অজৈৱিক কাৰকসমূহ ভঁৰালৰ অনুপযুক্ত উষ্ণতা আৰু জলীয় ভাৱ। 6 নম্বৰ কোৱেশ্চন যে পশুপালনৰ দ্বাৰা কৃষকসমূহে কেনেকৈ স্বাৱলম্বী হয়? আমি উত্তৰ লিখিম যে পশুপালনৰ দ্বাৰা উৎপাদিত দ্ৰব্য যেনে গাখীৰ, কণী, মাংস আদি বিক্ৰী কৰি কৃষকসকল আৰ্থিকভাৱে লাভৱান হয়। আনহাতে পশুপালনৰ দ্বাৰা পোক, জীৱ-জন্তুৰ মূল মূত্ৰ আৰু পামৰ আন পেলনীয়া আৱৰ্জনাৰ পৰা সাৰ প্ৰস্তুত কৰি কৃষকসকলে শস্য পদাৰ্থ ব্যৱহাৰ কৰি শস্য উৎপাদনৰ বৃদ্ধি কৰিব পাৰে। 7 নম্বৰ কোৱেশ্চন আছে যে গো পালনৰ দ্বাৰা কি কি লাভ হয়? আমি উত্তৰ লিখিম যে গো পালনৰ দ্বাৰা বহুতো লাভৱান হ'ব পাৰে। 1 নম্বৰ দিছোঁ যে গো পালনৰ ফলত গাখীৰ উৎপাদন হয়, গৰুৰ গোবৰ উত্তম জৈৱ সাৰ হিচাপে খেতি পথাৰত ব্যৱহাৰ হয়। 3 নম্বৰ দিছোঁ যে বলদ গৰুক খেতি পথাৰত হাল মাৰিবলৈ বা গাড়ী টনা কামতো ব্যৱহাৰ হয়। 8 নম্বৰ কোৱেশ্চন আছে যে উৎপাদন বৃদ্ধি কৰিবৰ বাবে পল্ট্ৰি পাৰ্ম, মীন পাৰ্ম আৰু মৌমাখি পালন কি ব্যৱস্থা লোৱা হয়? আমি উত্তৰখিনি লিখিম যে উৎপাদন বৃদ্ধিৰ বাবে আটাইবোৰ পালন উন্নত মানৰ সঁচ বাছি ল'ব পাৰে।
পোল্ট্ৰি ফাৰ্মত সংগম প্ৰজননৰ ফলত সৃষ্টি হোৱা নতুন প্ৰজাতিৰ বাছি লোৱা হয়। উৎপাদনৰ বৃদ্ধিৰ বাবে লগতে পুষ্টিকৰ সুষম খাদ্য দিয়াৰ উপৰিও ভেকচিন বা টিকাকৰণ কৰা হয়। মীন পালনৰ অধিক উৎপাদনৰ কাৰণে মিশ্ৰিত মীন পালনো কৰা হয়। 9 নম্বৰ লাষ্ট কুৱেশ্যন আছে আমাৰ এইটো অনুশ্ৰেণী যে আহৰ মীন ক্ষেত্ৰত মেৰি কালচাৰ, এনুৱা কালচাৰ আদিৰ মাজত কেনেকৈ পাৰ্থক্য বাছি উলিওৱা? আমি ইয়াৰ উত্তৰখিনি এনেকৈ লিখিম যে সামূহিক মীন ক্ষেত্ৰত মৎস্য ভাণ্ডাৰৰ চাহিদা পূৰণ কৰিবলৈ সাগৰীয় মীন পালন প্ৰক্ৰিয়া কৰা হয়। ইয়াক মেৰি কালচাৰ বুলি কোৱা হয়। আনহাতে নিৰ্মল পানী আৰু সাগৰৰ পানী মিহলি অঞ্চলৰ বা নদীৰ মোহনা আৰু লেগুন সমূহত কৰা মৎস্য উৎপাদনৰ প্ৰক্ৰিয়াক একুৱাকালচাৰ বুলি কোৱা হয়। আজি ভিডিঅ'টো ইমান দূৰলৈকে। এইকেইটাই কুৱেশ্যন আছিল। থেংকছ ফৰ ৱাচিং।